আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে কেইটামান নহয় আচলতে ভালেকেইটা পোষ্ট ওলাইছে আৰু সেই পোষ্টকেইটাৰ সম্পৰ্কে সবিশেষ আপোনালোকক জনাবৰ বাবে ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। গতিকে আপোনালোকে যদি ভাবি আছে যে এপ্লাই কৰোঁ SBIত, তেতিয়াহ'লে SBI ফালৰ পৰা, ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা পোষ্ট কিছুমান আউট হৈছে বা পোষ্ট কিছুমান আচলতে ওলাইছে। কিমান পোষ্ট ওলাইছে, কি ওলাইছে, গোটেইখিনি কথা আপোনালোকে ভিডিঅ'টিত জানিব পাৰিব। চ' ইয়াত আপোনালোকে এফালৰ পৰা সকলোবিলাক ইনফৰ্মেশ্যন যিহেতু মই আপোনালোকক প্ৰভাইড কৰিম, সেয়া আপোনালোকে চাই থাকিব। কি আহিছে, কেনেকৈ এপ্লাই কৰিব, এডভাৰটাইজমেণ্টখনত আপোনালোকৰ এজ কিমান লাগিব বা আপোনালোকৰ এলিজিবিলিটি কি হ'ব, কেইটকা আপোনালোকে দিব লাগিব ইয়াত এপ্লাই কৰাৰ ক্ষেত্ৰত, গোটেইখিনি কথা যিহেতু ভিডিঅ'টোত আপোনালোকে ক্ৰমান্বয়ে গম পাই যাব। গতিকে চাই থাকক ভিডিঅ'টি। যিটো আচলতে পোষ্ট সেইটো হৈছে SBI CBO ৰিক্ৰুইটমেণ্ট। টোটেল পোষ্ট আছে 2273টা। চাৰ্কেল বেছ অফিচাৰৰ পোষ্ট হয় সাধাৰণতে। এপ্লাই লাষ্ট ডেট 18/2/2026। আপোনালোকে এপ্লাই যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে সোনকালে এপ্লাই কৰি ল'ব পাৰে। 2273টা যিহেতু পোষ্ট আছে আৰু ইয়াত নৰ্থ ইষ্টৰ কাৰণে যিটো নৰ্থ ইষ্ট চাৰ্কেল তাৰ কাৰণে আছে 79টা পোষ্ট। অল অভাৰ ইণ্ডিয়াৰ কাৰণে আছে 2273টা পোষ্ট আৰু নৰ্থ ইষ্ট আমাৰ এৰিয়াটোৰ কাৰণে 79টা পোষ্ট আছে। চেলাৰীৰ কথা আপোনালোকক নকওঁ, চেলাৰীটো আপোনালোকে ইতিমধ্যে চাব পাৰিব। এজ লিমিট লাগিব আপোনালোকে 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব, তাতকৈ কম বা তাতকৈ বেছি হ'ব নোৱাৰিব। দ্বিতীয় কথাটো হৈছে আপোনালোকৰ ৰিলেক্সেশ্যন আছে। SC কাৰণে 5 বছৰ, ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ দিছে। গতিকে এনেকৈ আছে, আপোনালোকে চাব। সেইটো এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগে আচলতে, আৰু গ্ৰেজুৱেশ্যন কৰি কিনে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰি কমপ্লিট কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ থাকিলে ভাল, মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু সেই এক্সপিৰিয়েঞ্চটো আচলতে পষ্ট এছেঞ্চিয়েল একাডেমিক কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ সাধাৰণতে আপোনালোকক বিচাৰিছে আৰু সেইটো এক্সপিৰিয়েঞ্চটো এজন 31/12/2025 এজ এন অফিচাৰ ইন এনি চিডিউল কমাৰ্চিয়েল বেংক। আপোনালোকে কোনোবা এটা কমাৰ্চিয়েল বেংকত কৰা বা ৰিজনেল যিবিলাক ৰুৰেল বেংক আছে সেইবিলাকত কৰা আচলতে যদি এমপ্লয়ি হয় তেতিয়াহ'লে আপোনালোকে তাৰ কাৰণে এটা যি সুবিধা সেই সুবিধাটো আপোনালোকে পাব। এতিয়া ইয়াত আছে নেক্সট লোকেল লেংগুৱেজ জনা হ'ব লাগিব, ৰিডিং ৰাইটিং আৰু আণ্ডাৰষ্টেণ্ডিঙৰ ক্ষেত্ৰত। এপ্লিকেশ্যন ফিজ আছে 750 টকা জেনেৰেল, OBC আৰু EWSৰ কাৰণে, আৰু SC ST আৰু PWBDৰ কাৰণে নীল, কোনো ধৰণৰ ফিজ নালাগে। এপ্লাই কৰিবৰ কাৰণে আহিব লাগিব SBI যিটো অফিচিয়েল ৱেবছাইট আছে www.sbi.co.in/careers, এই ৱেবছাইটটোত আপোনালোকে যাব আৰু তাত গৈ আপোনালোকে দেখিবই আচলতে গোটেইখিনি এপ্লাই কৰাৰ পৰ্চনটো, তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে যিহেতু ইতিমধ্যে অনলাইন হৈ আছে আৰু লাষ্ট যিটো ডেট সেইটো হৈছে 18 ফেব্ৰুৱাৰী 2026। গতিকে এইকেইদিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু তেতিয়াহে আচলতে আপোনালোকে এইখন ল'ব পাৰিব। আপোনালোকক মই ফিজৰ কথা ইতিমধ্যেই ক'লোঁ, কি কোৱালিফিকেশ্যন সেইটোও জনালোঁ, বয়সৰ বিষয়ে আপোনালোকক ক'লোঁ আৰু কিমান পোষ্ট আছে আপোনালোকক সেয়া জনালোঁ। নৰ্থ ইষ্টৰ কাৰণে আচলতে পোষ্ট আছে 79 আৰু অল অভাৰ ইণ্ডিয়াৰ কাৰণে পোষ্ট আছে 2273টা। চ' এইখিনি আপোনালোকক ইনফৰ্ম কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।